নমস্কাৰ, মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিম। আজি মই কোনো হস্তৰেখা বা ফলিক জ্যোতিষৰ ওপৰত বিশেষ নকওঁ। তথাপিতো যিহেতু মোৰ আলোচনাৰ বিষয়বস্তুবিলাক সদায় জ্যোতিষৰ লগত সোমাই যায়, প্ৰায় আপোনালোকে যিয়ে নকওক চব ৰিলেটেড হৈ থাকে। ঠিক সেনেকুৱা বিষয়বস্তু এটা আজি আপোনালোকৰ লগত আলোচনা কৰিম। সেইটো হ'ল ল'ৰা ছোৱালী বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত হঠাৎ অমনোযোগিতা কিয় হৈ যায় বা কিয় হতাশা আহি যায়। যে আপোনাৰ সন্তান তাৰে সন্তান হ'ল কিয়? কাৰণ সন্তানটোৰ ওপৰত প্ৰত্যেক মাক দেউতাকৰ এটা আশা থাকে, ভৱিষ্যতৰ আশা। সকলোৱে বিচাৰে নিজৰ সন্তানটো ভাল বুলি, কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় সন্তান পঢ়া শুনাত অমনোযোগিতা আহি যায় বা কেতিয়াবা হতাশাত হৈ যায়। মুখ্য কথা হ'ল কি, আমি সাধাৰণতে আমাৰ জ্যোতিষত যেতিয়া আমাক সোধে, আমি প্ৰায় এটা কথা কওঁ যে আপোনাৰ ল'ৰাটোৰ হয় সময়খিনি খুব বেয়া চলি আছে, হয়তো ৰাহুৰ দশা চলি আছে অথবা কেতুৰ দশা চলি আছে বা শনিৰ দশা হয়। তাৰমানে আপোনাৰ হয়তো মংগলৰ হ'ব পাৰে, কেতিয়াবা মংগলো কৰে অলপমান, কিন্তু মংগলটো মুখ্য কথা। আপোনাৰ যদি মংগল নিচষ্ট অৱস্থাত থাকে তেতিয়া মংগলৰ পৰা প্ৰভাৱটো হয়, তাৰ বাহিৰে মংগলৰ পৰা বিশেষ নাহে। কিন্তু ৰাহু বা কেতু বা শনি যদি চতুৰ্থ বা পঞ্চম স্থানত থাকে, এই দুটা স্থানত থাকিলে প্ৰায় এটা আহি যাব পাৰে, সম্ভাৱনা থাকে যদি সেই সময়ত দশা অন্তৰ্দশা চলি থাকে। এইটো আপোনালোকে নিৰ্ভৰ কৰা যায় আমাৰ কুণ্ডলীখনে আপোনালোকৰ ল'ৰাটোৰ কুণ্ডলীখন বিচাৰ কৰিহে ক'ব পৰা যাব। তথাপিতো আমি লামচাম এটা কওঁ, যদি আপোনাৰ ল'ৰা যদি অমনোযোগী হৈ আছে, হঠাৎ পঢ়াত মন নিদিয়ে, তেতিয়া সাধাৰণতে হঠাৎ যদি নিদিয়ে তাত দুটা কাৰণ থাকে। এটা হ'ল হয় আপোনাৰ ৰাহু, নহয় আপোনাৰ কেতু। ৰাহু কেতুতকৈ ৰাহুটো হয় কি, আপোনাৰ ল'ৰা ফাঁকি দিব বিচৰা হয় মুখ্যতঃ। যদি দ্বিতীয় স্থানত থাকে সেইখনত বা চতুৰ্থত থাকে, ঠিক এনেকুৱা এটা অৱস্থা আহি যাব পাৰে। আৰু কেতিয়াবা দেখা যায় নাহিবও পাৰে, যিহেতু গেৰাণ্টি নহয়, এইটো চালে গম পোৱা যায়। তথাপিতো আমি সাধাৰণতে এটা বস্তু কওঁ কি, আমাৰ সেইটো বাস্তুমতে হৈ যাওঁ। আমি যেতিয়া বাস্তুমতে এটা বস্তুৰ কথা আছে, যে বাস্তুমতে মই সেইকাৰণে কৈছোঁ যে মই কথাবিলাক আপোনালোকে মাইণ্ডলি লৈ যাব কথাবিলাক, তাতে বহুত কথা মই ইফাল সিফালকৈ কৈ দিওঁ। বাস্তুমতে হ'ল কি, যদি আপোনাৰ সেনেকুৱা হয়, অৰ্থাৎ যদি ল'ৰা ছোৱালী হয়, তেনেহ'লে এটা কথা আছে, আপোনাৰ ল'ৰা বা ছোৱালী সন্তানে যিটো পঢ়া কথাত পঢ়ে, সেই কথাটো বিশেষকৈ আপোনাৰ সদায় ঈশান কোণত হ'ব লাগে। তাৰমানে অৰ্থাৎ উত্তৰ আৰু পূব কোণত যদি পঢ়া ল'ৰা ছোৱালীৰ ৰুমটো হয়, কথাটো হয়, ভাল হয়। মুখ্য কথা, পঢ়া ল'ৰা ছোৱালী সাধাৰণতে আপোনালোকে বিশেষকৈ নৈৰিত কোণত দিব নালাগে, অৰ্থাৎ যিটো পশ্চিম আৰু দক্ষিণ কোণ, সেইটো ৰাহুৰ কোণ বুলি কোৱা হয়। গতিকে তাত পঢ়া ল'ৰা ছোৱালী যদি আছে বা কিবা ভুলৰ কাৰণে আপুনি তাত পঢ়িব দিছে, হয়তো তাৰ কাৰণে অমনোযোগী হৈ যাব পাৰে, সেই এটা কথা। গতিকে প্ৰথম কথা হ'ল কি, গতিকে মুখ্যতঃ ল'ৰাটোৰ পঢ়া কথাটো আপোনাৰ পূব দিশত হ'ব লাগে, আৰু মুখ্যতঃ যিমান পাৰি সিমান ঈশান কোণত দিব লাগে। অৰ্থাৎ যিটো আপোনাৰ ঘৰত উত্তৰ আৰু পূব দিশত আছে, সেইটো ঈশান কোণ কয়, তাত দিলে সদায় সেইবিলাকত ভাল মনোযোগ বাঢ়ে। আৰু পঢ়া সময়ত সদায় পূব দিশত দেখি মুখ ৰাখি দিব লাগে। তাৰ বাহিৰেও বিশেষকৈ ৰুমৰ যিখিনি আপোনাৰ ৰং, সাধাৰণতে সেউজীয়াটো ভাল, ডাঠ সেউজীয়া ৰংটো ল'ৰা ছোৱালী পঢ়া ৰুমৰ ৰং সদায় সেউজীয়া দিয়াটো ভাল, বিশেষকৈ তাতে মনোযোগটো আহে। তাৰ বাহিৰেও আপোনালোকে মূৰৰ পাখি ৰাখিব পাৰে,
ময়ূৰ পাখি ৰাখিলে যদি ৰাহুৰ কাৰণে ৰাহুৰ প্ৰভাৱৰ কাৰণে কিবা হৈছে সেইটো কাটা যায় বুলি কয় ময়ূৰৰ পাখি ৰাখিলে টেবুলত বিশেষ এইখিনি কৰি চাব পাৰে আৰু আপোনাৰ যিখিনি ৰুমটোৰ পৰ্দাখিনি আপোনালোকে চেঞ্জ কৰি চাব পাৰে তাত আপোনাৰ বিশেষকৈ সেউজীয়া ৰং ব্যৱহাৰ কৰাটো ভাল কাৰণ সেউজীয়া ৰংটো বুধৰ প্ৰতীক সেইকাৰণে কৈছে যেতিয়া মনোযোগটো আহিব পাৰে আনফালে মই যি ক'লোঁ যে আপোনাৰ ল'ৰা ছোৱালী যদি আপোনাৰ যে কেতুৰ হয় আপোনাৰ কেতিয়াবা কেতুৰ কাৰণে হয় যে কেতুৰ যদি চতুৰ্থ স্থান থাকি যায় বা পঞ্চম স্থানত থাকি যায় কাৰণ আমাৰ চতুৰ্থ স্থানলৈকে কিন্তু আমাৰ হায়াৰ ছেকেণ্ডাৰীত ধৰা হয় চাব যদি এডুকেশ্যন লাইনত চাব যায় তেতিয়া কুণ্ডলী বিচাৰ আমাৰ সাধাৰণতে চতুৰ্থ স্থানলৈকে আমাৰ আপ টু হায়াৰ ছেকেণ্ডাৰী চোৱা যায় পঞ্চম স্থানৰ পৰা কিন্তু তাতকৈ ওপৰত যায় গ্ৰেজুৱেশ্যন যায় যদি তাতকৈ ওপৰত যাব লাগে তেতিয়া আপুনি নৱম স্থান চাব লগা হয় চাব কিন্তু চতুৰ্থ স্থান যদি ভাল হৈ থাকে শুভ গ্ৰহ থাকে নৱম স্থানত এনেও দৃষ্টি কৰি থাকিব বা চতুৰ্থ হ'লে আপোনাৰ দশম স্থানত পঢ়ি থাকিব কৰ্মস্থানত পঢ়ি থাকিব বিদ্যালয়ত কৰ্মৰ কথা আছে সেইটো তৃতীয় স্থান আমাৰ সেইকাৰণে বিচাৰৰ এডুকেশ্যনৰ বিচাৰ সদায় প্ৰথম 1 নম্বৰ চাবই লাগিব আপুনি কাৰণ 1 নম্বৰ শৰীৰ যদি শৰীৰ ঠিক নাথাকে ল'ৰা ছোৱালী পঢ়িব পাৰে 2 নম্বৰত আপোনাৰ চাব লাগে সেইটো প্ৰাথমিক অৱস্থাত কি থাকে গ্ৰহ যদি শুভ গ্ৰহ হৈ আছে যদি অশুভ গ্ৰহ হৈ থাকে এই যে অসুখ বিসুখ হৈ থাকে কিছুমান ল'ৰা দ্বিতীয় ঘৰত থাকিলে কম বয়সত যদি বিশেষ কৈছিল চতুৰ্থ পঞ্চম মানলৈ পঢ়ি থাকে দ্বিতীয় ঘৰৰ পৰাই কৰি থাকে সেই সময়খিনি বিশেষ দ্বিতীয় ঘৰে প্ৰতিনিধিত্ব কৰি থাকে তাতো কথা আহি পৰে অলপমান অসুখ বিসুখ অসুবিধা আৰু যেতিয়া আপোনাৰ যদি চতুৰ্থ স্থানত হয় তেতিয়া আপোনাৰ সেই ল'ৰা ছোৱালী অলপ অসুবিধা আহি যাব পাৰে কেতু যদি থাকে কাৰণ কেতু কৰে কি আমাৰ বা তৃতীয় ঘৰত থাকিলেও হৈ যাব পাৰে বিশেষকৈ 1ৰ পৰা বিশেষকৈ পঞ্চম এইকেইটা ঘৰৰ ভিতৰত যদি কেতু সোমাই থাকে আপোনাৰ হঠাৎ আহি যাব পাৰে একো নাই হঠাৎ আহিব আৰু মানে কিবা এটা কাৰণত বাধাৰ সৃষ্টি কৰিব ডাউনফল আহি যায় হঠাৎ আহি ক'ব নোৱাৰাকৈ আহি যায় অমনোযোগী হৈ যায় ল'ৰা ছোৱালী আৰু তেতিয়া আপোনালোকে মুখ্যতঃ কেতুৰ প্ৰতিকাৰ কৰা ভাল নহ'লে ৰাহুটো হ'ল ঠিক এনেকুৱা কিছুমান আমাৰ চাব লগা হয় সেইটো পিছৰ কথা মই এইখিনি কথাটো ক'লোঁ এইকাৰণে যে প্ৰায় সোধে ছাৰ মোৰ ল'ৰাটো আৰু দ্বিতীয় কথা হ'ল কি এটা কথা এটা আছে যদি চতুৰ্থপতি বা পঞ্চমপতি চাব চতুৰ্থপতি যদি ষষ্ঠত থাকে যদি অষ্টমত থাকে আৰু দ্বাদশত থাকে চতুৰ্থ স্থানৰ অধিপতিৰ কথা কৈছোঁ ষষ্ঠ স্থানত যদি থাকে হয়তো সেই ল'ৰাটো মেট্ৰিক দিয়াৰ সময়ত আপ টু মেট্ৰিক বা পি দিয়াৰ সময়ত সেই ল'ৰাটো অসুখ বিসুখ হৈ যাব পাৰে তাৰ ফলত কিছু আপুনি প্ৰাপ্য ৰিজাল্টৰ পৰা বঞ্চিত হ'ব পাৰে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰীত আপোনালোকক কৈ থাকোঁ আৰু যদি অষ্টমত থাকি যায় সেই সময়ত যদি দশা চলি থাকে চতুৰ্থপতি তেতিয়াহ'লে আপোনাৰ ল'ৰাটো সাধাৰণতে কোনোবা আঘাত পাই হওক কোনোবা দুৰ্ঘটনাত কিবা এটা হৈ ফালেই হওক পঢ়া শুনা ড্ৰপ কৰিব পাৰে 1 বছৰ 2 বছৰ যদি 12 ঘৰত থাকি যায় চতুৰ্থপতি তেতিয়াহ'লে সেই ল'ৰাটো কিন্তু বাহিৰত পঢ়িব যোৱাৰ সম্ভাৱনা থাকে মুখ্য কথা ঠিক সেইদৰে পঞ্চম স্থানৰ অধিপতিও সেনেকুৱা কথা পঞ্চমপতি যদি ষষ্ঠত থাকে বা অষ্টমত থাকে বা 12ত থাকে 12 নম্বৰ ঘৰত থাকিলে কিন্তু বিদেশ বাহিৰত যোৱা নিজৰ জন্ম জেগাৰ বাহিৰত যোৱা আৰু যদি ষষ্ঠ যদি হৈ যায় ডিগ্ৰী লেভেলৰ কথা কৈছোঁ পঞ্চমপতি ষষ্ঠ থাকে যদি এই 1 বছৰৰ কাৰণে কিবা কাৰণে ধৰি লওক অসুখ বিসুখ হৈ যাব বা যদি অষ্টমত থাকে তাৰ এক্সিডেণ্ট হ'ব পাৰে কিবা আঘাত পাই ৰক্তক্ষৰণ কিবা এটা আঘাত পাই ফলত আপোনাৰ এবাৰ বা দুবাৰ হ'লেও ড্ৰপ হোৱাৰ সম্ভাৱনা থাকি যায় আৰু যদি 12 নম্বৰ ঘৰত থাকি যায় পঞ্চমপতি তেতিয়াহ'লে আপোনাৰ কথা নাই আৰু যদি নৱমপতি যদি আপোনাৰ এই ঘৰত আহি থাকে তথাপি শুভ যদি নৱমপতি যদি চতুৰ্থত থাকে বা পঞ্চমত থাকে উচ্চ শিক্ষা ল'ব ল'ৰা স্বাভাৱিক কথাই নাই আৰু নৱমত যদি গ্ৰহ থাকেতো কথাই নাই এনেই আপোনাৰ তেতিয়াহ'লে এইটো আপোনাৰ PhD কৰিব পাৰে কেতিয়াবা কোৱা আছে আনফালে কোৱা আছে নৱমপতি যদি দশমত থাকে ডক্টৰেট ডিগ্ৰী লয় PhD কৰি ল'ৰা এনেকুৱা এইখিনি হ'ল মুখ্য কথা
আপোনালোকৰ ল'ৰা ছোৱালী এতিয়া আপোনাৰ কিয় হৈ যায় কেতিয়াবা পঢ়া শুনা মানে আপোনাৰ অমনোযোগী হৈ যাওঁ অমনোযোগী হঠাৎ নহয় অসুখ বিসুখ হৈ যাব পাৰে ল'ৰাটো এতিয়া ভিতৰে অসুখ বিসুখ চলি যাব অমনোযোগী এনেই হ'ব কিবা এই কাৰণেও আপোনাৰ হৈ যাব পাৰে ল'ৰা পঢ়া শুনা মুখ্য কথা এইখিনি তাৰ বাহিৰেও আন এটা কথা মই আপোনালোকক কওঁ সেইটো হ'ল কি গতিকে এইখিনি আপোনালোকক ক'লোঁ দীঘল নকৰোঁ পিছত আৰু এটা এই ৰিগাৰ্ডিঙতে ভিডিঅ'ত আমি এটা কৰিম আপোনালোকক যে মই লামচাম ক'লোঁ এইকাৰণে কৈছোঁ যে প্ৰথম চাব লাগিব লগ্ন প্ৰতি ক'ত আছে লগ্নগতি যদি শুভ হৈ থাকে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ স্বাস্থ্য তাৰ পঢ়া শুনা প্ৰথমৰ পৰা থাকিব দ্বিতীয় ঘৰত চাব লাগিব দ্বিতীয় ঘৰ আমাৰ যিটো মানে ক'লোঁ যে প্ৰায় আপোনাৰ LPৰ পৰা 6 মানৰ চাকি যায় তৃতীয় স্থানটো তেনেকুৱা গতিকে গ্ৰহ এইকেইটা ঘৰত গ্ৰহ নাথাকিলে অকণমান মাক দেউতাকে বিশেষকৈ 2 নম্বৰ আৰু 3 নম্বৰ ঘৰত যদি গ্ৰহ নাথাকে মাক দেউতাকে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কষ্ট কৰিবই লাগিব আপোনালোকে কষ্ট কৰি ৰাখি দিব লাগিব প্ৰথমখিনি তাৰপিছত যদি পঞ্চম আৰু যদি চতুৰ্থ আৰু পঞ্চমত যদি গ্ৰহ থাকে আপোনাক ক'ব লগা কথা যি গ্ৰহই নাথাকক কিয় আপোনাৰ মংগল একবাৰ ড্ৰপ কৰিব নেক্সটবাৰ সি গুচি যাব পঞ্চম স্থানৰ সেনেকৈ এই যে ল'ৰা যে কেতিয়াবা দেখা যায় যে ল'ৰা 1 বছৰ 2 বছৰ প্ৰি পাছ কৰিও ল'ৰা এটা আপোনাৰ চতুৰ্থ স্থানৰ অধিপতিৰ লগত কথা ৰাখে চতুৰ্থ স্থানৰ অধিপতি যদি মই ক'লোঁ যে ষষ্ঠত যদি থাকে তাৰ অসুখ হৈ যাব পাৰে কিবা পৰীক্ষা বা চতুৰ্থ অষ্টমত থাকে হয়তো কিবা কাৰণ এক্সিডেণ্ট হৈ যাব পাৰে এক্সিডেণ্টৰ সম্ভাৱনা থাকে এক্সিডেণ্ট হৈ পেলাই পঢ়া শুনাত বাধা প্ৰাপ্তিৰ সম্ভাৱনাটো মেক্সিমাম থাকে আপোনালোকৰ যদি চতুৰ্থ প্ৰতি যদি 12 নম্বৰ দাদা ঘৰত থাকে এডুকেশ্যন লাইনৰ কথা কৈছোঁ তেতিয়াহ'লে সেই ল'ৰাটো আপোনাৰ সি বাহিৰত যাব অসমত নপঢ়ে এই হৈ বাংগালোৰ চেন্নাই কৰিব যাব হয়তো যদি পঞ্চম স্থানৰ যদি অধিপতি যদি হৈ থাকে এনেকুৱা আৰু সি আগটো গুচি যাব পঞ্চম স্থানৰ অধিপতি যদি আপোনাৰ 12 নম্বৰ ঘৰত থাকে তেনেহ'লে আকৌ বাহিৰত গুচি যাব ঠিক সেইদৰে নৱম স্থানৰ অধিপতি যদি আপোনাৰ এইকেইটা চতুৰ্থত থাকে শুভ পঞ্চমত থাকিলেও শুভ নৱম স্থানৰ অধিপতি দ্বিতীয়ত থাকিলেও শুভ উচ্চ শিক্ষা হ'ব এইবিলাক কথাই নাই আৰু এতিয়া দেখাব ফাৰ্ষ্টৰ পৰাই ভাল সেইবিলাক ল'ৰা ছোৱালী আৰু নৱম প্ৰতি ক'লোতো তাৰমানে এই যদি চতুৰ্থ পঞ্চম আৰু নৱম ঘৰৰ অধিপতি যদি আপোনাৰ যদি 12 নম্বৰ ঘৰত সোমাই যায় তেতিয়া সেই ল'ৰা ছোৱালী বাহিৰত পঢ়া শুনা কৰাৰ সম্ভাৱনাটো বেছি প্ৰবল হৈ থাকিব আৰু যিসকল ল'ৰা ছোৱালী আপোনাৰ লগ্নত হওক দ্বিতীয় হওক তৃতীয়ত হওক গ্ৰহণ নাথাকে সেইবিলাক ল'ৰা ছোৱালী মাক বাপাকে কষ্ট কৰিব লগা হয় আৰু তেতিয়া যদি আপোনাৰ অষ্টম স্থানত বা নৱম স্থানত যদি গ্ৰহ থাকি যায় তেতিয়া আপোনাৰ বিশেষকৈ কষ্টটো সফল হয় কিয়নে নৱম স্থানৰ পৰা তৃতীয় স্থানত দৃষ্টি দিব অষ্টম স্থানৰ গ্ৰহটো দ্বিতীয় স্থানত দৃষ্টি দিব বহুত কথা এইবোৰ কাৰণ সেইকাৰণে দ্বিতীয়পতি ক'ত থাকিল চতুৰ্থপতি ক'ত থাকিল পঞ্চম সেইকাৰণে আপোনাৰ বিশেষকৈ চতুৰ্থ আৰু পঞ্চমত গ্ৰহ থকাটো অত্যন্ত প্ৰয়োজন যদি এজন ল'ৰা বা ছোৱালী যদি আপোনাৰ চতুৰ্থ পঞ্চমত যদি গ্ৰহ থাকে সেই ল'ৰা ছোৱালীৰ শিক্ষাটো হ'বই পঞ্চম স্থানটো আপোনাৰ গ্ৰেজুৱেশ্যন লেভেলটো চাব আৰু নৱম স্থানটো কিন্তু আপোনাৰ মাষ্টাৰ ডিগ্ৰী এৰিলোঁ আৰু ক'লোৱে যদি কিবা হঠাৎ কাৰণে যদি গম পাইছে যে এইকাৰণে তাৰ কাৰণে আপুনি ক'লোঁ ৰুমৰ যিখিনি ব্যৱস্থা সেইখিনি কৰি ল'ব আমিতো ক'লোঁ এইটো ৰাহুৰ কাৰণেও হ'ব পাৰে কেতুৰ কাৰণেও হ'ব পাৰে কেতুৱে কিন্তু হঠাৎ ডাউনফল কৰি দিয়ে বিৰাট ভয় থাকে ক্লাছ 9 10ত 9ক লৈ বিৰাট ভাল হঠাৎ ল'ৰাটো একদম মানে একো কয় যে মই একো মনত নাই একো মনত নাথাকে ঠিক কৰি দিব এতিয়া মনত ৰাখিব আপোনালোকৰ সন্তানৰ কিন্তু দশা কিন্তু একদম কেতু চলি আছে বন্তৰ দশা চলি আছে তেতিয়া সেইমতে প্ৰতি আৰু ৰাহুৰো হৈ যাব পাৰে কেতিয়াবা শনিও কৰে এই 4টা গ্ৰহৰে মেক্সিমাম চান্স থাকে বিশেষকৈ কিন্তু অমনোযোগিতাৰ মুখ্য কাৰণ কিন্তু দুটাই থাকে কেতু আৰু
ৰাহু আৰু মংগল বা শনি এইবিলাকৰ শনিও এটা এলা ভাৱ শনি আমাৰ এলা ভাৱটো লৈ যায় মুখ্যতঃ সেই দিগদাৰ সেইটোৱে হঠাৎ এলা ভাৱ আহি যায় পঢ়িম কালি পঢ়িম ভাৱটো কিন্তু শনি কৰিব ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত দেখিয়ে আপোনালোকে গম পালে কিছু কথা সেইমতে আপোনালোকে নিজে অলপমান হ'ব আৰু মইতো ক'লোৱে প্ৰথম কোৱাখিনি বিশেষকৈ যে ৰুমৰ যি ক'লোঁ যে ৰুমত আপোনালোকৰ ৰুমৰ যিটো পঢ়া ল'ৰা ৰুমৰ পূব চাইডত অথবা ঈশান কোণত কৰিব সেই ৰুমটোত ৰং কালাৰটো বেলেগ উজ্জ্বল কালাৰ নিদিব ৰঙা হালধীয়া এইবিলাক নিদিব তাত সেউজীয়া কালাৰ দিয়ক তাৰ ৰুমৰ পৰ্দা সেউজীয়া লগাওক পঢ়াৰ টেবুলত নহৰুৰ পাখি ৰাখি দিয়ক হয়তো আপোনালোকে সুফল পাই যাব পাৰে এইটো জেগাত পোৱা আছে এৰিলোঁ আজিলৈকে সকলোৰে মংগল হওক যিসকল অভিভাৱকে সন্তানৰ ফালৰ পৰা এটা পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধা ভুগি আছে সেইসকলক কৈছোঁ চাই ল'ব আপোনালোকক প্ৰতিকাৰ কৰিব লগা হ'ব হৈ আছে কিজানি হ'ব পাৰে হয়তো কেতুৰ আছে হয়তো ৰাহুৰো হ'ব পাৰে হয়তো মংগলৰো হ'ব পাৰে হয়তো শনিৰো হ'ব পাৰে মুখ্যতঃ এই চাৰিটা গ্ৰহৰ পৰাই থাকি যাব পাৰে মংগলো কৰি দিব হঠাৎ আমি নাভাবাকৈ কৰি দিব যদি আপোনাৰ অষ্টমপতি যদি হৈ পেলাই মংগল যদি চতুৰ্থ থাকি যায় কিবা এটা সৃষ্টি কৰিব ষষ্ঠপতি যদি চতুৰ্থ থাকি যায় বা পঞ্চমত থাকি যায় ই এবাৰ হ'লে ড্ৰপ কৰিবই কথাই নাই সেই ড্ৰপ কৰাটো ভাবিব নালাগে যে মোৰ ল'ৰাটো আৰু মানে গল্লাই গ'ল ভুল কথা আকৌ নোৱাৰিব বুলি নক'ব ই উভতাই ল'ব ক'ত যাব অৰিজিনেল যিটো আহিছে সেইটো ক'ত যাব প্ৰথমখিনিতো ক'লোৱে আপোনালোকে হতাশ হ'ব নালাগে যদি দ্বিতীয় ঘৰত যদি বা প্ৰথম ঘৰত লগ্ন যদি দ্বিতীয় ঘৰত গ্ৰহ নাই তাৰ কাৰণে অলপ কষ্ট হ'ব পাৰে কিন্তু সুফল আপোনালোকে পাব পিছত পাই যাব আৰামছে ই যেতিয়া ক্লাছ 6-7 পাই যাব দেখি যাব চেঞ্জিং হৈ গৈছে আপোনাৰ ল'ৰা মই কৈ দিছোঁ যদি চতুৰ্থ যদি পঞ্চমত গ্ৰহ বা নৱমত তিনিটা ঠাই যদি গ্ৰহ এটা শুভ গ্ৰহ বিশেষকৈ যদি থাকি যায় আপোনাৰ তাত যদি শুভ গ্ৰহ থাকিলে কথাই নাই যদি তাত যদি বুধ শুক্ৰ বৃহস্পতি থাকে চন্দ্ৰ থাকে কথাই নাই তাৰ বাহিৰে বেলেগ গ্ৰহ থাকিলেও আপোনাৰ সেই গুচি যাব এইটো এবাৰ কিবা এটা হ'ব পাৰে অসুবিধা নেক্সট গুচি যাব কোনো ৰোধ কৰিব নোৱাৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ 9 নম্বৰ ঘৰত হয়তো মাষ্টাৰ ডিগ্ৰী 5 নম্বৰে কৈ দিব ডিগ্ৰী 4 নম্বৰ ক'ব হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক মাজত এইখিনি গতিকে যিসকল চব আপোনালোকে ল'ৰা ছোৱালী বেছি হেৰি কৰিব নালাগে প্ৰেছাৰ দিব নালাগে একচুৱেলি মই কৈ দিছোঁ এৰিছোঁ সকলোৰে মংগল হওক